Hey guys, welcome back to my new blog and যোৱাকালি মই মানে ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ যোৱাকালি ভিডিঅ'টো অলপ দেৰি হ'ল বনাওঁতে তো ইমান সম্পূৰ্ণকৈও মই মানে ভিডিঅ'টো একেবাৰে বনাবও নোৱাৰিলোঁ আৰু ইউটিউবত মানে দিব নোৱাৰিলোঁ মানে তো সেইটো কাৰণে বেয়া চাই নাপাব। তো আজিৰ টপিকটো হ'ব হিষ্ট্ৰী অফ দ্য ইনভেনশ্যন ৰেডিঅ'। অ'কে, তো আপোনালোকৰ ঘৰত চাবে ৰেডিঅ' আছে চাবে, যাৰ ঘৰত ৰেডিঅ' আছে প্লিজ কমেণ্ট কৰি জনাব মানে কাৰ ঘৰত ৰেডিঅ' আছে। অ'কে, তো ইয়াৰ ৰেডিঅ'ৰ কথা ক'বলৈ গ'লে চবতছে প্ৰথমতে 19th চেঞ্চুৰী। অ'কে, 19th চেঞ্চুৰী হৈছিলে। তো ইয়েৰটো আছিলে 1961ত আমেৰিকান ৰেডিঅ'। অ'কে, তাৰপিছত 1919 তো ৰেডিঅ' কৰ্প'ৰেশ্যন অফ আমেৰিকান হা, ব্ৰিটিছ ব্ৰডকাষ্টিং ইয়েৰটো আছিলে 1927ত। তাৰপিছত কৰ্প'ৰেশ্যনছ BBC ফেমাছ। অ'কে, BBC এটা কোম্পানীৰ নাম। অ'কে, BBC এটা কোম্পানীৰ নাম আছিল, বহুত ফেমাছ আছিল, মানে চবেই গম পাইছিল, চবেই মানে কি যিমানকেইখন দেশ আছে আৰু মানে দেশ বুলি ক'বলৈ গ'লে চবেই গম পাইছিল মানে কি আছে গোটেই মানে চাৰ্চাৰ হৈ গৈছিল, গোটেই পপুলাৰ হৈ গৈছিল মানে BBC এটা কোম্পানী মানে বহুত ফেমাছ আছিল মানে সেইটো, সেইকাৰণে ইয়াত দি দিছে BBC ফেমাছ। অ'কে, কি যে BBC কোম্পানীও বুলি ক'ব পাৰে, ফেমাছ বুলি ক'ব পাৰি আপোনালোকে। তাৰপিছত 31 জুলাই 1924 তাৰপিছত মাদ্ৰাছ ৰেডিঅ' ক্লাব, ঠিক আছে। 30 watts ৰেডিঅ' ট্ৰান্সমিটাৰ প্ৰগ্ৰাম ব্ৰডকাষ্ট। 30 watts অ'কে, মানে 30টা ৱাটছ ট্ৰান্সমিটাৰ প্ৰগ্ৰাম হৈছিল। ৰেডিঅ' কষ্টেল C-6 অ'কে, ক্ল'জ মানে বন্ধ কৰি দিয়া হৈছিল সেইটো। ইয়েৰটো আছিল 1926 কোম্পানীজ ইয়াৰ 31 ছেপ্টেম্বৰ 1926 আছিল সেইটো টাইমত। ইয়েৰটো আছিল 1927। মুম্বাইত আৰু এজন মানুহৰ নাম আছিল, সেই মানুহজনৰ নাম আছিল LAI IRWIN। সেইজন মানুহৰ নাম। অ'কে, 26 আগষ্ট 1927ত কলকাতা ষ্টেচন। অ'কে, 3594 ইয়েৰটো আছিল 1928 আৰু 600 লেন্স UK গভৰ্ণমেণ্ট। তাৰপিছত 1 এপ্ৰিলত 1930 তাৰপিছত ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচ। অ'কে, ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচ আছিল 10 অক্টোবৰ 1931 আৰু ইয়েৰটো আছিল 1934 আগষ্ট। তাৰপিছত 16,000 BC কোম্পানী, 16,000 BC কোম্পানী সেইটো নামত মানে কৰোৱা হৈছিল মানে বহুত ফেমাছ আছিল। এতিয়া অলপ আগতে যোনটো কথা কৈছিলোঁ সেইটোৱে কোম্পানী মানে বহুত ফেমাছ আছিল, তাত হাজাৰ হাজাৰ মানুহে কাম কৰিছিল। এইটো নহয় যে অকল এটা দুটাকৈ কাম কৰিছিল, মানুহে বহুত মানুহ কাম কৰিছিল তাত, ৰেডিঅ' বনোৱা মেলা চব কাম তাতে কৰিছিল মানে। তাৰপাছত ইয়েৰটো আছিল 1935। তাৰপিছত আৰু এজন মানুহৰ নাম আহিলে LIONEL লিঅ'ন ফিল DEN লিঅ'ন ফিল্ডেন। অ'কে, সেই মানুহজনৰ নাম হ'ল লিঅ'ন ফিল্ডেন। আপোনালোকে চবেই মনত ৰাখিব। তাৰপিছত 1 জানুৱাৰী 1936 দিল্লী ৰেডিঅ' ষ্টেচন। 1 জুন 1936 অ'কে, ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানী। ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানীটোৰ নাম মানে ৰাখি লোৱা হৈছিল, মানে ৰাখিছিলোঁ আৰু সেই কোম্পানীটোৰ নামো মানে সিহঁতি এইটো মাতিছিল যে ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানীটোৰ নাম দি দিছিল সেই তেতিয়াই। অল ইণ্ডিয়া ৰেডিঅ' মানে গোটেই ইণ্ডিয়াত মানে ৰেডিঅ' পূৰা একদম গোটেই নামেই ওলাইছিল মানে ৰেডিঅ' মানে ৰেডিঅ'ৰ পৰা আমি গান শুনো ন। মোৰো ঘৰত এটা ৰেডিঅ' আছিলে, সেই ৰেডিঅ' মানে আছিলে যদি সৰুতে, এতিয়া নাই আৰু সেই ৰেডিঅ'টো ভাঙি চিঙি ক'ত গ'ল আৰু। তো BBC অফিচাৰ। অ'কে, তাৰপিছত
আৰু এজন মানুহৰ নাম আহিলে CECIL চিচিল গাইডাৰ অ'কে চিচিল গাইডাৰ সেই মানুহজনৰ নাম অ'কে তাৰপিছত ৰেডিঅ' ইঞ্জিনিয়াৰিং পজিশ্যন জইন মানে ৰেডিঅ' ইঞ্জিনিয়াৰিং পজিশ্যন জইন তেওঁ মানে জইন কৰিলে চিচিল গাইডাৰ আকৌ সেই মানুহজনৰ নাম আছে চিচিল গাইডাৰ আৰু তাৰপিছত লিঅন ফিল্ডেন মানে দুজন মানে মানুহৰ নাম মানে বেলেগ বেলেগ এজন হ'ল চিচিল গাইডাৰ চিচিল গাইডাৰ মানুহৰ নাম তাৰপিছত আকৌ আহিলে লিঅন ফিল্ডেন আকৌ সেই 2 নম্বৰ মানুহজনৰ নাম 1 নম্বৰ আৰু 2 নম্বৰ সেই তেনেকুৱা দুটা বেলেগ বেলেগ নাম অ'কে এইটো নহয় যে একেলগে নাম হ'ব সেইটো নহয় মানে দুইজনৰ বেলেগ বেলেগ নাম শ্বৰ্ট ৱেভ ট্ৰান্সমিটাৰ তাৰপিছত কেইটামান লেংগুৱেজ আহিলে যেনেকৈ ইংলিছ হিন্দী বাংলা তামিল তেলেগু গুজৰাট মাৰাঠী অ'কে সেইকেইটা লেংগুৱেজ আছিল তেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ 140,000 আকৌ তাৰপিছত ইয়েৰটো আছিল 1941 আৰু মোৰ মানে ইয়াত মানে লিখা আছে সেইকাৰণে মই মানে ভালকৈ কৈ দিছোঁ শুদ্ধকৈ কৈ দিছোঁ আপোনালোকে ভালকৈ চাই ল'ব তাৰপিছত মাই ষ্ট'ৰ BARODA বৰ্ডাৰ হায়দৰাবাদ AURANGABAD তাৰপিছত TRVANDRUM তাৰপিছত 5 ৰেডিঅ' মানে 5টা ৰেডিঅ' আছিল তেতিয়া ইণ্ডিয়া এণ্ড পাকিস্তান লাহোৰ আছিল তাৰপিছত আৰু এটা আছিল PESHNVAR তাৰপিছত ঢাকাৰ DHAKE ঢাকাৰ অ'কে 11 নৱেম্বৰ 1947 আছিল তেতিয়া পাব্লিক ছাৰ্ভিচ ব্ৰডকাষ্টিং ডে পাব্লিক ছাৰ্ভিচ ব্ৰডকাষ্টিং ডে আকৌ ইয়েৰটো আছিলে 1950 তাৰপিছত আকৌ 5.5 লাখ চং মানে সেইবোৰ মানে গান আছিল অ'কে তাৰপাছত ফিল্ম ছং টেষ্ট হেল্ল' ফান MAISS মিছ অ'কে ইয়েৰটো আছিল 1954 23 অক্টোবৰ মিউজিক ফেষ্টিভেল 10 লাখ মিউজিক ফেষ্টিভেল 10 লাখ আছিল তেতিয়া অল ইণ্ডিয়া মানে গোটেই ইণ্ডিয়াখনৰ মানে ৰেডিঅ' নামটো ওলাই আছিল তেতিয়া আকৌ তাৰপিছত আহিলে 1957ত 406 ট্ৰান্সমিটাৰ অ'কে 261 অ'কে 261 ট্ৰান্সমিটাৰটো আছিলে 261 অ'কে তাৰপিছত 146 মিডিয়াম ৱেভ 54 শ্বৰ্টছ ৱেভ অ'কে 203 FM 99.41% আছিল তেতিয়া 91.80% 11 ইণ্ডিয়ান তাৰপিছত 61 FORELGAN 4LGN অ'কে তাৰপিছত 40 ADVERTISSMEND এডভান্সড ব্ৰডকাষ্ট ছাৰ্ভিচ চেণ্টাৰ্ছ DTS ৰেডিঅ' ছাৰ্ভিচ DTS মানে এইটো এটা কোম্পানীৰ নাম হ'ব পাৰে কাৰণ ৰেডিঅ' ছাৰ্ভিচ সেই তাতো মানে কিবা কাম চাম কৰিছিলে মানে এতিয়া ধৰি লওকচোন বিভিন্ন ধৰণৰ মানে ৰেডিঅ'বোৰ বহুতে বনাইছিল এজন বৈজ্ঞানিক বুলি ক'ব নোৱাৰি এজন দুজন বুলি নহয় হাজাৰ মানুহে হাজাৰ বৈজ্ঞানিকে মানে ৰেডিঅ' মানে কৰিছিল মানে
আৰু যেতিয়া ৰেডিঅ' নাছিল তেতিয়া মানে টিভি পাই মানে কাম চলাইছিল, টিভি পাই চবেই গান শুনিছিল। তাৰপিছত ৰেডিঅ' আহি গ'ল, ৰেডিঅ'ত মানে কিমান মানুহে এতিয়া গান শুনিবলৈ ল'লে, হয়নে? সেই তেনেকুৱাই কথা। তো গাইজ আজি ভিডিঅ'টো এইখিনিলৈকে আছিলে। আৰু যদি এইটো ভিডিঅ'ত মই মানে এইটো প্ৰথম ভিডিঅ'টো মই এইটো বনাইছোঁ, কাৰণ আৰু যদি কিবা ভুল চুল হৈ গ'লে মানে ক্ষমা কৰি দিব। আৰু মই মানে আৰু এটা কথা কৈ দিছোঁ যে মই মানে স্পেলিং সৈতে কৈ যাবলৈ হৈছিল সেয়া আপোনালোকক, তো সেইটো কাৰণে বেয়া চেয়া নাপাব হা। মই মানে পূৰা মিনিংটো মানে কৈ যাব পাৰিছোঁ, কিন্তু অলপ স্পেলিংবোৰ মানে আখৰবোৰ যোনবোৰ সেই আখৰবোৰ অলপ মানে দীঘলকৈ আছে, সেইকাৰণে মই স্পেলিং সৈতে কৈ গৈছোঁ। তো আপোনালোকে বেয়া চেয়া নাপাব আৰু হা। তো আকৌ এবাৰ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত কাইলৈ। তো আজিলৈ মই থৈছোঁ আৰু দেই, বাই বাই।